বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চেনেল। আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আজিৰ দিনত অনুষ্ঠিত হৈ যোৱা স্পেশাল টেটৰ যি মেথমেটিক্সৰ যি প্ৰশ্ন আছিল তাৰে ইয়াত মই 22 মান প্ৰশ্ন আজি মই সলভ কৰিছোঁ, আপোনালোকে চাই ল'ব। আৰু এটা কথা মই স্পষ্ট কৰি দিছোঁ, মই এই নতুন চেনেল মই ইতিমধ্যে প্ৰায় 80টা মান ভিডিঅ' মই আপলোড কৰিছোঁ। গতিকে নতুন চেনেল হিচাপত মই আপোনালোকক এইখিনি কথা ক'বলৈ গৈছোঁ যে মোৰ এই চেনেলৰ জৰিয়তে ইতিমধ্যে অংক বিষয়ৰ ওপৰত যিখিনি ভিডিঅ' মই আপলোড কৰিছোঁ তাৰ প্ৰায় ইয়াত 95% কমন পৰিছে। যদি আপোনালোকে ভিডিঅ'বিলাক চেক কৰি এই প্ৰশ্ন কাকতৰ জৰিয়তে কমন নাপায় তেনেহ'লে আপোনালোকে কাইণ্ডলি মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিব পাৰে, মই গ্যাৰাণ্টি সহকাৰে আপোনালোকক কৈছোঁ। ওকে, চ' আগন্তুক দিনতো মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকে অহা টেটৰ কাৰণেও গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন পাব, প্ৰশ্নৰ আৰ্হি পাব, যিবিলাকত সংখ্যাবিলাক বেলেগ হ'লেও পেটাৰ্ণটো একে থাকিব, আপোনালোকে অকল প্ৰেক্টিছ কৰিলে পাব। 31 নম্বৰ চিৰিয়েল প্ৰশ্ন যিটো আছিল 21, 22, 112 এইটো যিটো আছে এইটো সংখ্যাটো কি পদ্ধতিত লিখা আছে, ইণ্টাৰনেশ্যনেল কাউণ্টিং ছিষ্টেমত আৰু হিন্দু এৰাবিক কাউণ্টিং ছিষ্টেমত। আপোনালোকে জানে যে হিন্দু এৰাবিক কাউণ্টিং ছিষ্টেমত কমাটো ক'ত হয়, এটা 1000 আৰু এটা লাখত, এটা কোটিত, ঠিক আছে। আৰু ইণ্টাৰনেশ্যনেলত হয় প্ৰতি 3 ঘৰৰ মূৰে এটাকে কমা হয়। তো এইটো 1 ঘৰ 2 ঘৰ 3 ঘৰ বাদ কমা দিছে, কিন্তু ইয়াত 2 ঘৰ বাদ কমা দিছে, গতিকে এইটো ইণ্টাৰনেশ্যনেলত নহয়, এইটো হিন্দু এৰাবিকত হয়, ঠিক আছে। তাৰমানে ইয়াত 1000ত এটা কমা আছে আৰু লাখত এটা আছে, হৈ গ'ল। 32 নম্বৰ প্ৰশ্নটো এনেকুৱা আছিল যে এই পেটাৰ্ণটো এটা এটা যাদুবৰ্গ, এই যাদুবৰ্গৰ মিডিলৰ সংখ্যাটো কি আছে। আপোনালোকে এইটো কেনেকৈ ইয়াত এই পেটাৰ্ণটো ফ'ল' কৰিব লাগিব। আপোনালোকে এইফালে চাওকচোন, 20, 13 আৰু 18 এই তিনিটা যদি আমি যোগ কৰি দিওঁ কি হয়, যোগ কৰিলে 51 হয়। 20, 13 এইটো হয় আপোনাৰ 3, 8, 11ৰ 1, তাৰপিছত কেৰি 1, 2, 2, 4, 5, 51 হ'ল। ইফালেও যোগ কৰকচোন, 5, 6, 11, 11ৰ 1 আৰু 2 আৰু 2, 4, 5, ইফালে 51 হয়। গতিকে যাদুবৰ্গৰ ইফালে গোটেইখিনি 51 হ'ব লাগিব, ঠিক আছে। ইফালে আমি কাউণ্টিং কৰিলে 51 হয়নে নহয় চাই লওঁ। 8, 9, 17, 4, 21ৰ 1 আৰু 7, 2, 5, ইফালেও 51 হয়, গতিকে মিডিলতো 51 হ'ব। তেনেহ'লে ইয়াত আছে 13 আৰু 21, এই দুটা যোগ কৰিলে হয় আমাৰ 34। এতিয়া 51ৰ পৰা 34 যদি মাইনাছ কৰোঁ, 11ৰ পৰা 7 গ'লে, 11ৰ পৰা 4 গ'লে 7, গতিকে 7 থকা সংখ্যাটোৱে হ'ব 17, এই মিডিলৰ সংখ্যাটো হ'ব 17। গতিকে ইয়াত আমি পেটাৰ্ণটো বিচাৰি চালেই হৈ যাব। 33টো কি আছে, এটা চুঙাৰ ব্যাস আছে 48, চুঙা মানে চিলিণ্ডাৰ, ঠিক আছে। চিলিণ্ডাৰ এনেকুৱা আকৃতিৰ হয়, চিলিণ্ডাৰ আমাৰ এনেকুৱা আকৃতিৰ হয়। ত' চিলিণ্ডাৰৰ ব্যাস কিমান আছে, ইয়াৰ ব্যাসটো আছে 4, গতিকে আয়তন আছে 880। চুঙাৰ উচ্চতা কিমান, মই ইয়াৰ দুদিনমান আগতেই মই ভিডিঅ' এটা দিছোঁ চুঙাৰ মানে আয়তনৰ ওপৰত, আপোনালোকে চাই ল'ব। গতিকে ইয়াত আপোনালোকে চাওক, ইয়াৰ চুঙাৰ যিটো আয়তনৰ সূত্ৰটো কি, আয়তনৰ সূত্ৰটো হ'ল আমাৰ, আয়তনৰ সূত্ৰ হ'ল পাই r স্কোয়াৰ, তলৰ কালি তাৰ লগতে উচ্চতা, ঠিক আছে, পাই r স্কোয়াৰ ইনটু h। এতিয়া আমাৰ আয়তনৰ মান দিয়া আছে কিমান, 880, ঠিক আছে, ইকুৱেল পাইৰ মান 22/7, আৰৰ মান হ'ল ইয়াৰ, এইটো হ'ল ব্যাস মানে এই কমপ্লিট ব্যাস আছে, গতিকে ব্যাসাৰটো ইয়াৰ অৰ্ধেক হ'ব, অৰ্ধেক 2ৰ 4ৰ অৰ্ধেক কিমান 2। এতিয়া এই 2টোক দুবাৰ পূৰণ কৰিব লাগিব, যিহেতু স্কোয়াৰ আছে, গতিকে h, আমাৰ hৰ মানটো লাগে। এতিয়া hৰ মান যদি আমি উলিয়াব যাওঁ তেনেহ'লে 88, এইটোতো আছে, এইখিনি তথ্য ইফালে ভাগ হ'ব, এইটো ভগ্নাংশ আছে, গতিকে ভাগ হৈ ওলতে যাব, 7টো ওপৰত যাব আৰু 44টো 22 × 4 তলত বহিব, ঠিক আছে। এতিয়া আপোনালোকে ভালকৈ চাওক, 880 আছে, ওপৰত 7 আছে, এইটো পূৰণ কৰিলেও 88 হয়। এতিয়া 88 কেঞ্চেল কৰিলে ইয়াত 10 থাকিব, 7 আৰু 10 মাল্টিপ্লাই কৰিলে 70 আহিব। তাৰমানে ইয়াৰ যিটো উচ্চতা আছে 70 চেণ্টিমিটাৰ, গতিকে অপশ্যন আছে আমাৰ অপশ্যন ডি, এইখিনি হ'ল ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। আপোনালোকে আয়তনৰ ফৰ্মুলাটো ইউজ কৰি আয়তনৰ মান দিয়া আছে, এইখিনি আমি কটাকটি কৰিলে hৰ মানটো আমি পাই যাওঁ। নেক্সট যিটো আছে যে ইয়াত 34 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আছে, এনেকুৱা প্ৰশ্ন আছিল যে এটা আয়তৰ কালি ৰম্বছৰ কালিৰ দুগুণ, তাৰমানে আয়তৰ কালি ৰম্বছৰ কালিৰ দুগুণ। আপোনালোকে তেনেহ'লে দিয়া আছে, যদি ৰম্বছৰ কৰ্ণদুলাৰ দৈৰ্ঘ্যক্ৰমে 7 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ হয়, তেন্তে আয়তটোৰ কালি কিমান। একদম ইজি প্ৰশ্ন কৰিছে, আপোনালোকে ইয়াত অকণমান খালি চাব লাগিব বস্তুটো কেনেকুৱা। আয়তৰ কালিৰ সূত্ৰ হ'ল L × B, মানে দিক পূৰণ প্ৰস্থ, ঠিক আছে। ৰম্বছৰ কালি হ'ল হাফ ইনটু
ইয়াৰ কৰ্ণ দুডাল যদি আমি ধৰক কৰ্ণ দুডাল এ আৰু বি ধৰিলে তে সি এল বি ধৰিছে তো ইয়াত বেলেগ তোৰা ধৰক কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডালৰ পূৰণফল এইটো হ'ল ৰম্বছৰ কালিৰ সূত্ৰ ঠিক আছে এতিয়া আপোনালোকে চাওক আয়তৰ কালি কৈছে আয়তৰ কালি ৰম্বছৰ কালিৰ দুগুণ তাৰমানে ৰম্বছৰ যিটো কালি আছে এইটোক যদি আমি 2 এৰে মাল্টিপ্লাই কৰি দিওঁ তেনেহলে সমান হৈ গল ঠিক আছে এতিয়া আপোনালোকে চাওক ইয়াত 2 2 কেনসেল হৈ গল এতিয়া আয়তৰ কালি আমাক লাগে 2 2 কেনসেল হলে ইয়াত অনলি 1 থাকিল আৰু ইয়াত কৰ্ণ দুডালৰ পূৰণফল অনলি থাকে তো কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 * 8 তাৰ মানে 7 * 8 মাল্টিপ্লাই কৰিলে 50 7 8 যা 56 মানে 56 তেনেহলে আয়তৰ কালি l * b মানে দিক পূৰণ প্ৰস্থ ইকুয়াল টু আয়তৰ কালি এই কন্ডিশনটা ইয়াত বহুৱাই দিয়ে আমি এটা 2 বহুৱাই দিলে এই দুটো ক্যান্সেল যায় গতিকে বাকি থাকিলে এটো 56 গতিকে ইয়াৰ উত্তৰ হ'ব অপচন এ 56 ইয়াত 37 নম্বৰ অংকটো সাপ কেনেকুৱা আছে যে এটা সংখ্যাৰ 45% বৃদ্ধি হোৱাৰ পিছত 174 হৈছে 45% বৃদ্ধি হোৱাৰ পিছত 174 হৈছে তেন্তে সংখ্যাটোৰ কি হ'ব ঠিক আছে পার্সেন্টেজৰ ফর্মুলা যদি আমি ইউজ কৰো এটা সংখ্যা 45% সংখ্যাটো কিমান আছিল সংখ্যাটো আছিল 100% তাৰ লগত আৰু কিমান বাইল 45 তাৰ মানে টোটাল হল 145% এতিয়া 145% ইকুয়াল টু কিমান হয় এটা হল 174 একদম শর্টকাট কৰি দিছো দেই 145% যদি 174 হয় তেনেহলে 1% কিমান হ'ব তেনেহলে 100% কিমান হ'ব আপোনালোকে আমাক 100% লাগে কৈছে সংখ্যাটো কি 100% মানে 174 145 ওপৰত যাব তলত হেৰি কি আহিব সৰি 100% ওপৰত যাব আৰু 145 টো তলত আহিব হৈ গল এইটো হল আমাৰ ফৰমেট কাৰণ 100 এটো বৃদ্ধি হৈছে মানে 100% ৰ পৰা 45 বৃদ্ধি হৈছে 145% ইকুয়াল টু 174 আমাক তো 100% লাগে কাৰণ সংখ্যাটো 100% এর মান আমি এইটো তলত আহিব 100 টো ওপৰত পূৰণ হ'ব কাৰণ 1 টো মই ইয়াত লিখা নাই এটা কাটি দিয়কচোন 5 এর কাটিলে 5 কুৰি 100 5 5 দুগুণ 2 হ্যাঁ 5 9 29 আৰু এইটোক যদি আমি কাটি দিও এটো মৌলিক সংখ্যা এটো কাটি দিলে কিমান পাম এটোক পাও আমি 3 বাৰ 4 5 বাৰ 6 6 নং 54 হ্যাঁ 6 বাৰ 6 নং 54 4 6 দুগুণ 12 আৰু 4 17 গতিকে 6 বাৰ হল এতিয়া আমাৰ 100% সংখ্যাটো আহিল 20 * 6 কিমান হল 120 গতিকে আমাৰ উত্তৰটো হ'ব অপচন বি 120 ঠিক আছে এইটো এটা শর্ট প্রসেস কারণ পার্সেন্টেজত আমি 1% তুলনা কৰিব লাগিব সংখ্যাটো যেহেতু 100% আমি 100% জড়িত আমি এইটো ধুনিয়াকে উলিয়াব পাৰো আৰু পিছৰ অংকটো চাও যে এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হলে চতুৰ্ভুজটো কি হ'ব এটা চতুৰ্ভুজ কৰ্ণ দুডাল পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হলে চতুৰ্ভুজটো কি হ'ব সামন্তৰিক হ'ব ট্ৰেপিজিয়াম হ'ব বৰ্গ হ'ব এটাও নহয় মনত ৰাখিব চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত এইটো মই ইয়াৰ আগতে দি দিলো মই ধৰ্মবিলাকত মই উল্লেখ কৰি দিছো এই চতুৰ্ভুজটো ট্ৰেপিজিয়ামৰ কেতিয়াও কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত নহয় মানে দুটাল ভাগত ভাগ হ'ব লগতে প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব এইটো মাত্ৰ দুটা ক্ষেত্ৰত হয় এটা হল বৰ্গ আৰু এটা হল মানে ৰম্বস গতিকে ইয়াত ৰম্বস দিয়া নাই সামন্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয় দুটা সমান ভাগত ভাগ পায় কিন্তু লম্বভাৱে নহয় গতিকে ইয়াত বৰ্গটো হ'ব ৰাইট অপচন ঠিক আছে নেক্সট অংকটো চাওক যদি এটা সংখ্যাৰ দুগুণ 300 ৰ 40% ৰ সমান হয় তেন্তে সংখ্যাটো আধা কিমান হ'ব একদম সেম অংক 2019 আহিছে লগতে এনেকুৱা অংক মই কৰি দিছো আমাৰ ভিডিওবিলাক চালে আপুনি 100% গোটেই গেটে কমন পাব ঠিক আছে যদি এটা সংখ্যাৰ দুগুণ 30% এটা সংখ্যাৰ দুগুণ 300 ৰ 40% ৰ আধা হয় সমান হয় তেনেহলে 300 ৰ 40% কিমান এটো আমি উলিয়াই লওঁ আগত তেনেহলে আমি গম পাম এটো 40% যদি আমি উলিয়াই লওঁ দুটা শূন্য গুচি গল 3 4 120 মানে সংখ্যাটোৰ দুগুণ কৰিলে আৰু 300 ৰ 40% কৰিলে দুই সমান তাৰ মানে এই সংখ্যাটো দুগুণ এইটো মান এতিয়া সংখ্যাটো কি আসলতে সংখ্যাটো কিমান আছিল সংখ্যাটো দুগুণ হৈ 120 গতিকে এক গুণ কিমান হ'ব 2 এৰে ভাগ কৰিলে 60 এটা হল আসল সংখ্যা এতিয়া কৈছে এই সংখ্যাটোৰ আধা কিমান আধা হ'ব 30 গতিকে 60 ৰ আধা হ'ব 30 অপচন বি ইজ দা ৰাইট আনসার একদম বঢ়িয়া অংক নেক্সটটো 46 কোনো এটা পৰীক্ষাত 250 জন শিক্ষাৰ্থীৰ পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ মাজত যদি 68% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় তেন্তে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান একদম সিধা অংক একদম আপোনালোকে টেনশন লবই নালাগে
ইমান ধুনীয়া অংক পৰীক্ষাত কিমানজন ষ্টুডেণ্ট স্কুলত আছে এইটো কথা নাই অৱতীৰ্ণ কিমান হৈছে 250 জন তেনেহ'লে 250 জন আমাৰ অৱতীৰ্ণ হ'ল তাৰ ভিতৰত কিমানজন পাছ কৰিছে তাৰ ভিতৰত মাত্ৰ 68% পাছ কৰিছে আৰু 60% পাছতো ইয়াত বিচৰা নাই ইয়াত বিচাৰিছে পৰীক্ষাত কিমান ফেইল কৰিলে গতিকে 68% গতিকে এই সংখ্যাখিনিয়ে 100% এইটোৱে 100% এই 100% সংখ্যাৰ সমান 250 এতিয়া ইয়াৰে 68% যদি পাছ কৰে ফেইল কিমান কৰিলে 32% কাৰণ 68 100 পৰা 68 মাইনাছ কৰিলে কিমান 32 থাকে এতিয়া 32% পৰীক্ষাৰ্থীয়ে ফেইল কৰিছে এতিয়া 32 তো ইয়াত পাৰ্চেন্ট আছে গতিকে আমি 250ত যদি 32% ডাইৰেক্ট আমি উলিয়াই লওঁ তেনেহ'লে কিন্তু আমাৰ উত্তৰটো আহি যাব ইয়াত এটা শূন্য গুচি গ'ল 5 ৰে কাটিলে 2 5 ৰে কাটিলে 5 ইয়াত 2 ৰে কাটিলে 16 5 16 80 জন মানে ফেইল কৰিছে 80 জন অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট অংকৰ 50 অংকটা আছে এটা মানে ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল কি মানে ইয়াত ত্ৰিভুজ আৰু আয়তত সংখ্যাবিলাক আছে কিন্তু বৃত্তত নাই এই সংখ্যাবিলাকৰ যোগফল কি ত্ৰিভুজ আৰু আয়তত আছে কিন্তু বৃত্তত নথকা ঠিক আছে ইয়াত অলপ চিন্তা কৰিব আপোনালোকে ইয়াত এই হিচাপত যেটো কৰিব লাগে তেনেহলে ত্ৰিভুজত আছে কিন্তু বৃত্তত নাই যেনেকুৱা 7 সংখ্যাটো ত্ৰিভুজত আছে বৃত্তত নাই ঠিক আছে এতিয়া আয়তত আছে কি কি আয়তত 3 আৰু 2 আছে 3 আৰু 2 এই কেইটা আমি যোগ কৰিলে 12 হয় হিচাপত উত্তৰটো এ হয় ঠিক আছে কিন্তু বেলেগ এটা দৃষ্টিক ভংগীৰ পৰা চালে আমি দেখিব পাৰো যে এই সংখ্যা 3 আৰু 2 টো এটো কিন্তু যেহেতু আয়তৰ ভিতৰত বৃত্ত আছে মানে বৃত্তৰ ভিতৰত আয়ত আছে গতিকে এই ক্ষেত্ৰত কিন্তু অনলি 7 টো উত্তৰ হ'ব পাৰে কাৰণ ইয়াত এটা সংখ্যা আছে যেটো ত্ৰিভুজত আছে কিন্তু আয়তত আছে আচ্ছা ত্ৰিভুজ আয়ত বৃত্তত নাই বৃত্তত থকা সংখ্যাবিলাক গতিকে এইটো এই হিচাপত অপচন এ টু ৰাইট হ'ব লাগে মোৰ হিচাপত তথাপিও এইটো মোৰ হিচাপত অপচন এ ৰাইট হয় ঠিক আছে তলৰ কোনটো শুদ্ধটো চাওকচোন সকলো এইবিলাক মই কৰি দিছো গোটেইবিলাক সকলো মৌলিক সংখ্যা অযুগ্ম হ'ব নোৱাৰে কাৰণ যুগ্ম এটা আছে 2 এইটো শুদ্ধ নহয় এটা মৌলিক সংখ্যা এটা অশুদ্ধ একটা মৌলিক নহয় যৌগিক নহয় সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ইয়েস 1 2 3 ৰ পৰা স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় আৰু এই গোটেই গোটটো পূৰ্ণ সংখ্যাত আছে কাৰণ 0 ৰ লগত পূৰ্ণ সংখ্যা এই গোটেই সংখ্যাবিলাকক সামৰি পূৰ্ণ সংখ্যা কোৱা গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে নেক্সট অংকটো চাওক আপোনালোকে 53 নম্বৰ যে 5:40 বজাত মিনিট আৰু ঘণ্টাৰ কাটাৰ মাজৰ কোণ কিমান এনেকুৱা প্ৰশ্ন মই এটা সূত্ৰ আপোনালোকক কৈছিলো ইয়াৰ আগত অংকত মই দেখুৱাই দিছো প্ৰচেছটো কেনেকৈ কৰিব লাগে এনেকুৱা অংক থাকিলে আপোনালোকে দিব প্ৰথমত 30 তাৰ পিছত ব্ৰেকেট দিব ব্ৰেকেট দিয়ে ঘণ্টাৰ কাটাৰ স্থান আছে 5টা মাইনাস মিনিটৰ কাটাৰ স্থান যেটো আছে এইটো হ'ব 40 তাক 5 ৰে ভাগ কৰিব লাগিব আৰু প্লাস মিনিটৰ কাটাৰ স্থানক আকৌ 2 ৰে ভাগ কৰিব যেটো আহিব এইটো আনসাৰ ঠিক আছে তেনেহলে আমাৰ ইয়াত পাম এইটো আহিল কাটি দিলে 8 আহিল প্লাস এইটো কাটি দিলে 20 আহিল গতিকে ইয়াত 20 হল ঠিক আছে এতিয়া আপোনালোকে চাও 30 ইনটু ইয়াত থাকিল -3 ইয়াত থাকিল -3 প্লাস 20 এতিয়া -3 মানে -90 প্লাস 20 এইটো মাইনাস প্লাস কৰিলে কি হ'ব মাইনাস প্লাস কৰিলে -70 আহে ইয়াত শেষত যদি মাইনাস আহে মাইনাসটা আমি এভয়েড কৰিব লাগিব গতিকে 70 ডিগ্ৰী মানে -90 ৰ পৰা +20 গলে মাইনাস প্লাস কৰি দিলে মানে এটো মাইনাস প্লাস থাকিলে বিয়োগ কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি 90 ৰ পৰা 20 গলে 70 থাকিল এতিয়া 70 ৰ মাইনাসটো আমি এভয়েড কৰিব লাগিব গতিকে 70 ডিগ্ৰী ইয়াৰ মাজৰ কোণটো হ'ব 70 ডিগ্ৰী অপচন সি মোৰ কিন্তু সিৰিয়ালটো অলপ মানে উল্টা হৈছে একো নাই আপোনালোকে মেইনটেইন কৰি অকল খালি জানি লব সিৰিয়ালটো কি আছে যুগ্ম অথচ মৌলিক সংখ্যাটো কি 2 হৈ গল যুগ্ম অথচ মৌলিক সংখ্যা এটা আছে মাত্ৰ 2 তলত দিছে ABC এ ক্ৰমে প্লাস মাইনাস মাল্টিপ্লাই বুজায় গতিকে এই ৰাশিটোৰ মান কি আছে এনে অংকটো ইয়াৰ আগতো আহিছে গতিকে আমি কি লিখিম 5 C মানে কি বুজাইছে C মানে ইয়াত পূৰণ বুজাইছে গতিকে পূৰণ দিম তাৰ পিছত 4 আছে আকৌ ব্ৰেকেট আছে ইয়াত a মানে কি a মানে প্লাস গতিকে ইয়াত প্লাস দিব লাগিব ঠিক আছে আকৌ ইয়াত আছে 7 b আছে b মানে কি বুজাইছে b মানে মাইনাস আকৌ 2 হৈ গল এটো আমাৰ এতিয়া এটো ব্ৰেকেট চলি আছে এতিয়া ব্ৰেকেটৰ বাহিৰত আছে c মানে কি আকৌ মাল্টিপ্লাই
তাৰপিছত আছে 5 এতিয়া এইখিনি আপোনালোকে কৰি চাওকচোন কি হয় সিম্পলিফাই কৰিলে 20 আহিল এইটো মাল্টিপ্লাই কৰিলে 20 7 পৰা এইটো গলে 5 থাকিল ঠিক আছে বাহিৰত আছে মাল্টিপ্লাই 5 এইটো হয় 25 into 5 এইটো কৰিলে 125 আহিব গতিকে 125 ইজ দা ৰাইট আনসার অপশন ডি এবাৰ এইটো চাওক 3 4 7 11 18 29 তাৰ পিছত সংখ্যাটো কি হ'ব আপোনালোকে প্যাটাৰ্নটো ইয়াত কিন্তু ফলো কৰিব লাগিব প্যাটাৰ্নটো কি আছে আপোনালোকে চিন্তা কৰকচোন ইয়াত ধুনীয়াকৈ প্যাটাৰ্নটো দিয়া আছে মই প্যাটাৰ্নটো দিলো আপোনালোকে চাই দিব কেনেকুৱা প্যাটাৰ্ন আছে আপোনালোকে চাওকচোন 3 ৰ লগত 4 প্লাস কৰিলে 7 আকৌ 4 ৰ লগত 7 যোগ কৰিলে 11 7 ৰ লগত 11 যোগ কৰিলে 18 আকৌ 11 ৰ লগত 18 যোগ কৰিলে 29 ঠিক আছে এবাৰ 18 ৰ লগত 29 যোগ কৰিলে কিমান হ'ব তাৰ মানে 18 প্লাস 29 9 আর 17 7 সরি 47 গতিকে 47 অপশন সি আছে এটা রাইট এটা চাওক তলৰ কোণজোৰ সহমৌলিক আপোনালোকে এইটো চিন্তা কৰক সহমৌলিক মানে যি দুটাৰ সংখ্যাৰ মানে গসাগু 1 এইটো 15 আৰু 28 15 উৎপাদক কি আছে 1 2 প্ৰথমটোই আমাৰ উত্তৰ আহি গল গতিকে এইটোৰে সহমৌলিক বাকিবিলাক নহয় কাৰণ 15 যি উৎপাদক আছে এটা উৎপাদকো ইয়াক ভাগ কৰিব নোৱাৰে গতিকে ইয়াৰ অনলি 1 এ পাৰিব 15 উৎপাদক হল 1 3 5 and 15 এই চাৰিটাৰ ভিতৰত মাত্ৰ একেহে ইয়াক ডিভাইড কৰিব পাৰিব গতিকে ইয়াৰ আকৌ যিবিলাক উৎপাদক আছে এইটো ইয়াক ডিভাইড কৰিব নোৱাৰে গতিকে ডেফিনেটলি এই প্ৰথমটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 15 আৰু 28 এই দুইটা হল সহমৌলিক বাকিবিলাক এটা নহয় কাৰণ এইটো 10 ইয়াৰ 5 ইয়াৰ কমন গুণিত উৎপাদক এইটো 7 ইয়াৰ কমন উৎপাদক এইটো 2 ইয়াৰ কমন উৎপাদক গতিকে এইটো হ'ব অপশন এ ইজ দা ৰাইট আনসার এটা 56 নম্বৰ অংকটো চাওক যদি 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালিৰ বৰ্গৰ কালিৰ দুগুণ হয় তেন্তে বৰ্গৰ প্ৰতিটো বাহুৰ মাপ লাগে তাৰ মানে আয়তৰ যি কালিটো ইয়াৰ পৰা ওলাব এই কালিটো অলৰেডি বৰ্গৰ ডাবল গতিকে বৰ্গৰ কালি আয়তৰ আধা হ'ব গতিকে চাই লওঁ আয়তৰ কালি কি আছে আয়তৰ কালি দিক পূৰণ প্ৰস্থ কৰিলে আমাৰ কালি উলিয়াই যায় এটো কি হ'ব 32 এই কালিটো বৰ্গৰ ডাবল হৈ আছে গতিকে বৰ্গটো ইয়াৰ কি অৰ্ধেক হ'ব অৰ্ধেক মানে কি হ'ব 16 হ'ব বৰ্গৰ কালিটো তো বৰ্গৰ কালি যদি 16 হয় তেনহলে ইয়াৰ বাহু কি কালিৰ কি কৰিব লাগিব কালিৰ আমাৰ বৰ্গমূল উলিয়াব লাগিব গতিকে 16 ৰ বৰ্গমূল 4 গতিকে অপশন বি ইজ দা ৰাইট আনসার বুজিছে আপোনালোকে নিশ্চয় বুজিছে কৈছে যে আয়তৰ কালি বৰ্গৰ ডাবল তেনহলে বৰ্গৰ কালি আয়তৰ আধা তো আয়তৰ কালি আমি পাও 32 তেনহলে বৰ্গৰ হ'ব 16 এতি 16 যদি কালি হয় বৰ্গৰ বাহু কি 4 ৰে এটা বৰ্গমূল উলিয়াব লাগিব কাৰণ বাহু ইনটু বাহু কৰিহে বৰ্গৰ কালি হয় গতিকে বাহু স্কয়াৰ 16 গতিকে এটা বাহু মানে ইয়াত বৰ্গমূল উলিয়ালে আমি 4 পাই যাও নেক্সট 58 নম্বৰ মই পাইছো যে তলৰ কোনটো মৌলিক সংখ্যা নহয় মানে কোনটো যৌগিক সংখ্যা 97 টো মৌলিক সংখ্যা আমি গম পাও 87 টো 89 টো মৌলিক সংখ্যা 79 টো এইটো মৌলিক সংখ্যা গতিকে এইটো নহয় কাৰণ এইটোক আমি 3 ৰে ভাগ কৰিব পাৰো 3 ৰে ভাগ কৰিলে 3 27 29 ইকুয়াল টু 87 তাৰ মানে এইটো যৌগিক সংখ্যা এইবিলাক সংখ্যা কোনেও ভাগ কৰিব নোৱাৰে খালি 1 আৰু সংখ্যাটো নিজে ভাগ কৰিব পাৰে মৌলিক সংখ্যা 1 আৰু সংখ্যাটো নিজে ভাগ কৰিব পাৰে বাট যৌগিক সংখ্যা 1 আৰু সংখ্যাটোৰ বাহিৰেও বেলেগ সংখ্যা ভাগ কৰিব পাৰে গতিকে 87 ইজ দা ৰাইট আনসার নেক্সট অংকটো আছে 6 মিটাৰ বাহু বিশিষ্ট এটা বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমাৰ সমান বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমা সমান যাৰ বাহু বৰ্গৰ বাহুটো আছে 6 মিটাৰ গতিকে বৰ্গৰ পৰিসীমা কি হ'ব বৰ্গৰ পৰিসীমা হ'ব 4 ইনটু সাইড 4 সাইড আছে কি 6 গতিকে 6 ইনটু 4 কৰিলে কিমান হয় 24 এইটো পাই গলো আমি বৰ্গৰ পৰিসীমা কৈছে আয়তৰ পৰিসীমাৰ সমান এবাৰ আয়তৰ এই তেনেহলে এই পৰিসীমাটা আয়তৰ পৰিসীমা হয় বৰ্গৰ পৰিসীমা ইকুয়াল টু আয়তৰ পৰিসীমা এতিয়া আয়তৰ আমাৰ কালি লাগে কালি উলিয়াব লাগিলে আমাৰ দিক প্ৰস্থ লাগিব এবাৰ আপোনালোকে চাওক যদি কৈছে আকৌ আয়তৰ কন্ডিশন দিছে যে দিক প্ৰস্থৰ দুগুণ এইবিলাক অংক কিন্তু বহুত বঢ়িয়া অংক দিক প্ৰস্থৰ দুগুণ তাৰ মানে প্ৰস্থ দিগৰ আধা দিক প্ৰস্থৰ দুগুণ প্ৰস্থ দিগৰ আধা তাৰ মানে প্ৰস্থ যদি আপোনালোকে x ধৰে দিক হ'ব 2x দিক কি হ'ব 2x এবাৰ এই দুটা প্লাস কৰি এই দুটাক যদি আমি প্লাস কৰো প্লাস কৰি যদি আমি 2 এৰে পূৰণ কৰো তেনহলে আমি কি পাম পৰিসীমা পাই যাম তাৰ মানে আয়তৰ পৰিসীমাৰ ফৰ্মুলা হল 2 ইনটু দিক যোগ প্ৰস্থ আমি দিক ধৰিলো প্ৰস্থ ধৰিলো x এটো l
এইটো বি হ'ল, এইটো এল হ'ল, ঠিক আছে। এইটোক ধৰি লওঁ আমি এক্স, এইটো পাম 2x কাৰণ দিক প্ৰস্থ দুগুণ হয়, গতিকে এই দুটা প্লাছ কৰি 2ৰে পূৰণ কৰি দিলে 24 পাম, মানে এইটো পৰিসীমা পাই গ'লোঁ। এতিয়া এই দুটাৰ মান হ'ব, ভিতৰত প্লাছ কৰিলে 3x হ'ব, আৰু এই দুটো ইয়াক ভাগ কৰি দিলে, এই দুটো যদি ইয়াক ভাগ কৰি দিয়ে তেনেহ'লে 12 হ'ব। এতিয়া ছিংগল এক্সৰ মান কি হ'ল? ছিংগল এক্সৰ মান 4 হ'ল, তাৰ মানে প্ৰস্থ কি পালোঁ? প্ৰস্থ পালোঁ 4, তেনেহ'লে দিক কি হ'ব? দিক হ'ব প্ৰস্থৰ দুগুণ, দুগুণ মানে 8, ঠিক আছে। এতিয়া এই দুটাক পূৰণ কৰিলে আমাৰ কালি, আমাৰ উত্তৰটো কৈছে যে আয়তৰ কালি কিমান, গতিকে এই দুটাক পূৰণ কৰি দিলে আমাৰ হ'ব 32, ইয়াত 32 হ'ব ইয়াৰ শুদ্ধ অপশ্যন বি, ঠিক আছে। নেক্সট কৈছে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 36 আৰু 6, তাৰে এটা সংখ্যা 12 হ'লে আনটো সংখ্যা কিমান? একদম ইজি অংক, মই লসাগু গসাগুৰ অংকত এইবিলাক অংক প্ৰথমত কৰি দিছোঁ, মই ইয়াতকৈ কঠিন কৰাইছোঁ মই। তো এলচিএম মানে লসাগু আৰু এইচচিএফ মানে গসাগু, এই দুটাৰ পূৰণফল ইকুৱেল টু এটা সংখ্যা মানে 1 নম্বৰ, মানে এটা পূৰণ আনটো, হৈ গ'ল, দিয়া আছে এনেকুৱা। তেনেহ'লে ইয়াৰ এলচিএম মানে লসাগু আছে 36 হৈ গ'ল, গসাগু আছে 6 হৈ গ'ল, তাৰপিছত এটা সংখ্যা কিমান আছে? এটা সংখ্যা আছে 12, গতিকে আনটো লাগে, ঠিক আছে। এতিয়া 12ৰে এইটোক ভাগ কৰি দিলে আমাৰ হৈ যাব উত্তৰ, একদম শ্বৰ্টকাট। গতিকে আনটো সংখ্যা আহিব 36ৰ লগত 6 পূৰণ আছে, তাক 12ৰে ভাগ কৰিলে 3 পাম, 3 আৰু 6 পূৰণ কৰিলে 18 আহি যাব, গতিকে আমাৰ অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। সংখ্যাৰ ধাৰণাত মই শিকাইছোঁ যমজ মৌলিক কি, যিবিলাক মৌলিকৰ মাজৰ ডিফাৰেঞ্চ 2 তাতকৈ যমজ মৌলিক। 2 আৰু 3ৰ মাজৰ ডিফাৰেঞ্চ 1, এইটো নহয়। 11 আৰু 15 এইটো যমজ মৌলিকেই নহয়। 29 আৰু 31 এই দুয়োটা সংখ্যা মৌলিক হ'ব লাগিব, আৰু মানে ক্ৰমিক মৌলিক, মানে এটাৰ পিছত আনটো হ'ব লাগিব। ইয়াত 11 মৌলিক কিন্তু 15টো মৌলিক নহয়, এইটো হ'বই নোৱাৰে। 51টো মৌলিক নহয়, 53টো হয়, গতিকে এই দুটো নহ'ব, গতিকে এইটো হ'ব অপশ্যন। কাৰণ 29ৰ পৰা 31 ইয়াৰ মাজত গেপ আছে 2, গতিকে এইটো হ'ব শুদ্ধ অপশ্যন। এইটো চাওক আপোনালোকে, এইটো তলৰ কোনটো নিখুঁত সংখ্যা? নিখুঁত সংখ্যা মানে সেই সংখ্যাবোৰ যিবিলাকৰ এই সংখ্যাটোক বাদ দি বাকী উৎপাদকবোৰ যোগ কৰিলে সংখ্যাটোৰ সমান হয়, ঠিক আছে। গতিকে আমি দেখা পালোঁ যে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 28, কাৰণ 28ৰ উৎপাদক কি আছে? 1, 2, 4, 7 আৰু 14, এইকেইটা হৈছে ইয়াৰ উৎপাদক। এই 28ক বাদ দি এতিয়া এইকেইটা যদি আপোনাৰ প্লাছ কৰে, চাওক কি হয়, 4, 3, 7, 7, 14, 14, 14, 28, গতিকে যদি কোনো সংখ্যাৰ নিজকে বাদ দি বাকী উৎপাদকবোৰ প্লাছ কৰিলে সংখ্যাটোৰ সমান হয়, এইটো কোৱা হয় পাৰফেক্ট নম্বৰ, মানে নিখুঁত সংখ্যা, গতিকে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। তো এয়া আছিল প্ৰায় 22 মান প্ৰশ্নৰ মই সমাধান আপোনালোকক দিলোঁ, আৰু ইয়াৰ প্ৰায় 95% প্ৰশ্ন মোৰ এই চেনেলৰ জৰিয়তে আহিছে, মই অলৰেডি আলোচনা কৰিছোঁ। গতিকে আপোনালোকে চেনেলটো চাই থাকিব, যদি ভাল লাগে নিশ্চয় এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক আৰু নতুন উদ্যমেৰে নতুনকৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। চ' থেংক ইউ ফৰ ৱাচিং, চাই থাকিব, থেংকছ।